বন্ধুত্বৰ কুটিৰ AS03 বন্ধুত্বৰ কুটিৰ নাম হৈ গ'ল AS03 বন্ধুত্বৰ কুটিৰ সুখাংফা চক এটো এটা আমাৰ আহোম বুলি কৈছো আমাৰ আহোমৰ এটা নাম সুকাংফা দেখিছে নামটো দিছে এই কুটিৰটোৰ নাম দিছে সুকাংফা নামখিনি বহুত ইউনিক হয় আৰু জেগাখিনিও বহুত নিট এণ্ড ক্লিন এটো কাৰণে আপুনি ইয়াতে টাইম এক্সপেন্ড কৰিবৰ কাৰণে বহুত এটা ভাল জেগা বুলি ক'লে বেয়া নহয় পাই গ'লোহি আমি হেমন্তৰ AS03 বন্ধুত্বৰ কুটিৰ সো আহকচোন আমি ভিতৰলৈ সোমাই যাওঁ কি আছে সকলোখিনি দেখাই থাকিম আৰু পোনপ্ৰথমতে মই ইয়াৰ আপোনাৰ ঠাইখনৰ নাম কৈছো তো মেলেং দিল্লী বজাৰৰ পৰা সাইডেদি সোমাই আহি আপুনি লেফটত পাব AS03 বন্ধুত্বৰ কুটিৰ সো আহকচোন আমি ভিডিওটো আৰম্ভ কৰোঁ আহক ওয়াও এটা মানে খুব এটা সুন্দৰ পৰিবেশ দেখক এফালে সব এটা খুব সুন্দৰ পৰিবেশ আৰু খুব সুন্দৰ মানে প্ৰথম এম্বিয়েন্সটো খুব একদম ইউনিক দেখিছে না তো নাইট ষ্টে কৰিব পাৰো আপোনালোকে ইয়াতে এটো সুবিধা আছে যাতে আপুনি নাইট ষ্টে কৰিব পাৰে সো আহকচোন কেনেকৈ কি ফেসিলিটি দিছে দেখাইছো প্ৰথমে আপুনি সোমাইহে পালে ট্ৰেন দেখিছে এটো এটা আমাৰ ট্ৰেন হয় লাইক আপুনি ইয়াতে বিন্দাস ধুনিয়াকে আপুনি এটা ইয়াতে গাড়ী দিয়া আছে তো আপুনি ইয়াতে গাড়ো পাব ইয়াতে আপোনাৰ একদম ধুনিয়াকে ট্ৰেন যেনেকৈ লগাই এটো এনেকৈ ট্ৰেন লগাই দিব আপুনি ধুনিয়াকে ইয়াতে মানে শুই পেলাই গোটেই ৰাতিটো কটাব পাৰিব আৰু খুব কম বাজেটত একদম মিনিমাম বাজেটত আপুনি ইয়াতে ষ্টে কৰিব পাৰিব লাইক আপুনি ইয়াৰ মেহফিলটো বহুত বেলেগ আপুনি 5 ষ্টাৰ হোটেলত আছে 4 ষ্টাৰ হোটেলত আছে কিন্তু সামথিং ডিফাৰেন্ট এটো একদম টোটালি আমাৰ গাঁৱলীয়া পৰিবেশত আৰু ঘৰখিনি দেখা মই আপোনালোকক কেনেকৈ বনাই খুব এটা গাঁৱলীয়া পৰিবেশত মানে ধুনিয়াকে বস্তুটো বনাইছে আহক আমাৰ আহোমৰ এটা নাম সুকাংফা দেখিছে নামটো দিছে এই কুটিৰটোৰ নাম দিছে সুকাংফা আৰু ভিতৰ কি আছে দেখাই আছো এটা এফালৰ পৰা দেখাই আছো একদম হেমন্তই নিজৰ হাতেৰে বনোৱা বুলি ক'লে বেয়া নহয় এটা ফুল দিছে আৰু এটো মানে ফল সিলিং নহয় লাইক আমাৰ এটা ডেকোৰেশনত আপোনাৰ যেনেকৈ বিয়া হওক কিবা হওক আমাৰ এনেকৈ যেনেকৈ ডেকোৰেশন কৰে তেনেকৈ ডেকোৰেশন কৰিছে এইফালে দেখিছে আপোনাৰ খুব এটা পজিটিভ মানে বস্তুখিনি লিখি থৈছে এইটো সাথে চক এটা পজিটিভ বস্তু লিখি থৈছে সো আৰ ইউ এমেজিং খুব এটা মানে খুব সুন্দৰ থিমত আৰু আপুনি আহি এনেকুৱা বেডত খুব কম মূল্যত বহুত কম মূল্যত আপুনি ইয়াতে ষ্টে কৰিব পাৰিব আৰু আপুনি যদি সুকলেং মুং এটো এটাও লাইক আহোমৰ নাম হয় আমাৰ আহোমৰ নামখিনি বহুত মানে একচুয়ালি টান হয় বহুত মানে স্পেলিংবোৰ বহুত টান হয় এটো এটা আছে সুকাংফা আৰু এটো সাইডে আছে চক এটো এটা কিন্তু অকমান ইউনিক পূৰ্ণ ফিচাৰীৰ ওপৰত এটো যোনটো দেখিছে এটো চাংঘৰৰ তলত কিন্তু ফিচাৰী আৰু ওপৰত দেখিছে এটো এটা ঘৰ তো ঘৰটো খুব সুন্দৰকৈ বনাইছে এটা দিনত এটা পৰিস্থিতি বেলেগ হয় আৰু ৰাতি পৰিস্থিতিটো বেলেগ হয় লাইটত মানে আপুনি দেখা হয়তো ভালকে পোৱা নাই কিন্তু তো দেখিছে এটো সম্পূৰ্ণ আপোনাৰ ফিচাৰী ইয়াৰ তলত একদম দূৰলৈকে আপোনাৰ ফিচাৰী আছে তো আপুনি দিনত আহিলে এটা বেলেগ এটা পৰিবেশ পাব আপুনিও আহক ইয়াতে টাইম এক্সপেন্ড কৰক আৰু ইয়াতে খোৱাবও আছে ডাইনিং এৰিয়া আছে ৰেষ্টুৰেণ্ট আছে সো আপোনাক মই বেলেগ জেগাখন গুটেখিনি দেখাই আছো আহক আপুনি যদি ইয়াতে ষ্টে কৰিব বিচাৰে ইয়াতে আপুনি কটেজ আছে সো কটেজত আপুনি ষ্টে কৰিব পাৰিব সুন্দৰ ফ্ৰেছ এৰিয়া আপুনি এই ঠাইখনত পাব ইয়াত যেহেতু উখত টেণ্টটো ৰাখিছে দেখিছে আৰু লাইটটো ওপৰ ধুনীয়াকৈ দিয়া আছে আৰু এইটো টেণ্টটো দেখিছে টেণ্টটোত শুই পেলাই আপুনি এটা বেলেগ এটা ভিউ দেখা পাব মৰ্নিং হ'লে আপুনি ইয়াত এটা বেলেগ এটা ভিউ দেখা পাব বন্ধুত্ব কুটিৰ সকলোকে স্বাগতম জনাইছো বন্ধুত্ব কুটিৰলৈ সকলো আহক আৰু জেগাটোৰ আপোনালোকে ইয়াতে বন্ধুত্বৰ লগত খুব সুন্দৰকৈ সময় পাৰ কৰিব পাৰিব এটো হৈ গ'ল ডাইনিং এৰিয়া আৰু এফালে এইখিনি দেখিছে টেবুল চকী আছে ইয়াতে আপোনালোকে বহি অৰ্ডাৰ কৰিব পাৰে টি কফি মকটেল আৰু ইয়াতে আপুনি খানাও তেখেতসকলে ৰাখিছে সো ফাষ্ট ফুডৰ পৰা ধৰি আপুনি চক এটো এটা অসমীয়া গামোচাত তেখেতসকলে বনাইছে খুব ধুনীয়া এটা বস্তু আৰু এনেকৈ ওপৰত এইফালে লাইট তো এটা সুন্দৰ পৰিবেশত মানে বস্তুখিনি উপস্থাপন কৰিছে
আপুনি এইটো এৰিয়াটোতো আপুনি ডিনাৰ লাঞ্চ কৰিব পাৰে চক লাইট ওপৰত আকাশৰ তলত গছত ওলমি আছে লাইট আৰু লাইটৰ তলত আপুনি খানা গ্ৰহণ কৰিব পাৰে ৰেষ্টুৰেণ্ট এৰিয়াটো সো দেখিছে এখন ৰেষ্টুৰেণ্ট উই আৰ হ্যাপি সার্ভ ইউ ৰেষ্টুৰেণ্ট S03 গামোচাৰ যোনটো কনসেপ্ট হয় সেইটো এটা খুব ধুনীয়া ইউনিক হৈছে সো আহকচোন এফালে আপোনাৰ হৈ গ'ল মেনু এইটো হৈ গ'ল মেনু দেখিছে তো মেনুটোত আপুনি টি ভেজ পকোৰা কফি চিকেন পকোৰা এইখিনি গোটেইখিনি পাব আৰু এইফালে আপুনি যদি কেতিয়াবা লাঞ্চ বা ডিনাৰ কৰোঁ বুলি আহে তেতিয়াহ'লে ভেজ থালি আছে চিকেন থালি আছে পৰ্ক থালি আছে ডাক থালি আছে সো আৰু এইটো হৈ গ'ল আপোনাৰ পুথিভঁৰাল এটা পুথিভঁৰালটো খুব এটা সুন্দৰ কনসেপ্ট যেহেতু এনেকুৱা এটা এৰিয়াত পুথিভঁৰাল মানে লাগে কাৰণ কেলে আপুনি যদি ইয়াতে ষ্টে কৰিলে আপোনাক যদি অকণমান ফ্ৰেছ হ'বলৈ লাগে তেতিয়াহ'লে আপুনি ইয়াতে নিউজ পেপাৰ নাপাব পুথি পাব আপুনি ইয়াতে গ্ৰন্থ পাব গ্ৰন্থটো আপুনি পঢ়ি পেলাই আপোনাৰ সময়খিনি অকণমান ইয়াতে কটাব পাৰিব বন্ধুসকল আজিলৈ ইমানেই তো ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ আপোনালোকে যদি মোৰ চেনেলটো চাই আছে তো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এবাৰ লাইক কৰি দিব আৰু বন্ধুত্বৰ মাজত মোৰ ভিডিঅ'টো ভাইৰেল কৰি দিয়ক সো আকৌ এবাৰ লগ পোৱাৰ আশাৰে ইমানতে মোৰ সমাপ্ত কৰিছোঁ ধন্যবাদ